যিবিলাক আইনমতে পাব লাগে আইনমতে পায়। কিছুমান হাইকোৰ্টৰ কেছ থাকে, কিছুমান কেছ নাথাকে। গতিকে যাক যেনেকে পাৰো আমি সহায় কৰি থাকো। চাওক, তিতাবৰত আজি আপোনালোকে চাওক, জালুকবাৰীততো এইবিলাক একো নুশুনে। তিতাবৰেতো অসমক 15 বছৰ শাসন কৰিছে। আজি জালুকবাৰী সমষ্টিত যাওক, এইবিলাকতো কোনো কমপ্লেইন নাই। ষ্টেডিয়াম হৈছে, মিউজিয়াম হৈছে, IIT হৈছে, IIM হৈছে, ফৰেনচিক ইউনিভাৰ্চিটি হৈছে, এইমছ হৈছে। মইতো মুখ্যমন্ত্ৰী হোৱাৰ আগতেই চেছ কৰি থৈ দিলোঁ। এতিয়া মই নগ'লেও হয়, খালি চাহ পিঠা খাবৰ কাৰণেহে যাওঁ। মই ভাবোঁ যে তিতাবৰত পৰিৱৰ্তন হ'লে আমি নিশ্চয় কৰিব পাৰিম। আজিতো আমি বিশেষ কৰিবও নোৱাৰোঁ। MLAৰ পৰা লিষ্ট ল'ব লাগে, MPৰ পৰা লিষ্ট ল'ব লাগে। তেওঁলোকে বা লিষ্টখন কোনফালে দিয়ে আমিতো চাবও ইমান নাচাওঁ। চাওক, মই ৰাইজে ক'ত ভোট দিব ক'ত নিদিব মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো বিশ্বাস কৰোঁ যে অসমীয়া জাতি জীয়াই থাকিবৰ কাৰণে কংগ্ৰেছক আমি হৰুৱাব লাগিব। কিমান ভোটাৰ? মোৰ সমষ্টিটো 2 লাখতকৈ বেছি আছে। মানে আপোনালোকৰ কোনোবা কেণ্ডিডেট আছে নেকি? তেতিয়াহ'লে মোক কৈ দিব যদি আছে। আমাৰ কেণ্ডিডেটটোতো যেতিয়া লিষ্টখন ওলাব গম পাব। কিন্তু আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে যে অমুক বিজেপিৰ কেণ্ডিডেট হ'লে ভাল, মোক জনাই দিব। আমি অসম অৰুণোদয় 2000 হিতাধিকাৰী তিতাবৰ যোৰহাট 2 জাগাতে দিম। চবেই পাব, অকণমান লাহে লাহে চব পাব। মই বিভাগৰ কথা ইমান ভিতৰুৱাকৈ নাজানো। কৃষিমন্ত্ৰী আছে, ফোন এটা কৰি সুধি ল'ব। 11 ফেব্ৰুৱাৰীত অসমৰ বহুকেইটা ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট হ'ব। চিফ ছেক্ৰেটাৰীয়ে মোক কোৱা মতে প্ৰায় 2000 নতুন চাকৰি হ'ব। কিন্তু মই ডিপাৰ্টমেণ্ট ৱাইজ লিষ্টখন লোৱা নাই, ফোন পায়ে যাব। ৰণোজ পেগুক ক'ব, ময়ো কৈ দিম বাৰু। অসমমালা 1ত বনালে বহুত মানুহৰ মাটি যায়। সেইকাৰণে আমি মানে যেতিয়া মানুহে আপত্তি কৰিব ধৰিলে আৰু কম্পেনচেশ্যনটো লৈ কোৰ্টত বহুত কেছ হৈ গ'ল, সেইকাৰণে আমি এতিয়া যি মাটি আছে সেই মাটিতেই ডাঙৰ কৰিছোঁ। তিতাবৰ টাউনটো যদি ডাঙৰ কৰিব গ'লোহেঁতেন বহুত লেণ্ড একুইজিশ্যন কষ্ট আহিব। হ'ব, ভালে থাকক। যে মোৰ মতেদি ভাল খবৰ এটা এই মাহত মাৰ্চ মাহৰ আগতে পাই যাম। আমি ভাবোঁ যে JJMৰ কণ্ট্ৰেক্টৰখিনিক আমি ন্যায় দিব পাৰিম। আপোনালোকে যাক বিচাৰে তাকে দি দিম। চাওক, অসমৰ কেইটামান সমষ্টি আছে য'ত বিজেপিক হৰুৱাই দিয়ে। ইয়াতো আছে, এইটোতো পুৰণা কথা নহয়, 16ৰ পৰা মই দেখিয়ে আছোঁ। সেইকাৰণে আপোনালোকে সুধি থাকোঁতে মই উত্তৰ দিয়া নাই যে বিজেপি জিকিব নে হাৰিব। চবৰে নাম চৰ্চাত আছে, কিন্তু যিজনে পাব বাকী কেইজনে হৰুৱাবৰ কাৰণে লাগে। এইটো তিতাবৰৰ পৰম্পৰা। এইবাৰ কি হয় ক'ব নোৱাৰোঁ। মই কি ব্যৱস্থা ল'ম? চাওক, যোনে হৰুৱাই 5 বছৰ জিকাবিলাকৰ আগত তেওঁলোক ইনফেৰিটি কমপ্লেক্সত থাকিব লাগে। হৰুৱাৰ পিছত কোনো মানুহেতো শান্তিত নাথাকে। সেইকাৰণে মই ভাবোঁ যে 2টা ইলেকশ্যনৰ পিছত তৃতীয়টোত অন্ততঃ শিক্ষাটো ল'ব। নহ'লে তিতাবৰত আমি যোৱাবাৰো জিকিলোহেঁতেন। আকৌ কৰিব, আকৌ হাৰিব। গতিকে মই 2টাৰ কাৰণে ৰেডি হৈ আছোঁ। ৰেডি, হৰা জিকা 2টাতে ৰেডি। কৰিবতো লাগিবই। আকৌ মোৰ লগত কি আছে? আমাৰ তেনেকুৱা কোনো কথা নাই। আমি যে এইটো জেগাত জিকিলে সন্মান, এইটো জেগাত নিজিকিলে অসন্মান। 65টা চিট হ'লেই চৰকাৰ হৈ যায়। নাই, মোৰ সেইটো এখতিয়াৰৰ বাহিৰত। কাৰণ এইবোৰ এডাল্ট মানুহটো, প্ৰাপ্তবয়স্ক মানুহ, কাক আপুনি বুজাব? নামকেইটা মোৰ পৰাই সুধি ল'ব না, ময়ে কৈ দিম। কৈ দিম দিয়ক, ইলেকশ্যনৰ পিছত এইবাৰ কৈ দিম। মই চবকে জানো, কোনে কি কৰি থাকে এইখিনিও জানো।
কিন্তু কেতিয়াবা মই নাজানাৰ ভাও ধৰি থাকো, কাৰণ নেতা হলে সব কথা জানা বুলিও দেখুৱাব নোৱাৰি। কোনটো ৰাজহুৱালেও হ'ব, কি কৰিব আপুনি? এইটোতো আপোনাৰ উপায় নাই। সকলো প্ৰাপ্তবয়স্ক মানুহ, কোনোবাই চিপৰাংমাৰী বিৰোধিতা কৰিব, কোনোবাই সন্মুখৰ পৰা বিৰোধিতা কৰিব। আপুনি কাক গৈ ক'ত বুজাব? মই বাৰু বুজাই গলো, মোৰ কথা মানিব বুলি কি গ্যাৰেণ্টি আছে? গতিকে তিতাবৰকে ধৰি অসমৰ ৭টা সমষ্টি আছে, এইকেইটা য'ত জিকিব লাগে আমাৰ নিজৰ মানুহে হৰুৱাই দিয়ে। আৰু এইটো আজিৰ কথা নহয়, 16 চনৰ পৰা চলি আছে। থাকিব মহিলা দিলে আকৌ পুৰুষে চিপৰাং মাৰিব, পুৰুষক দিলে মহিলাই মাৰিব। গতিকে এইটো অলপ টান সমষ্টি। লগত আপোনালোকে মোকো এটা বেলেগ কয়, বেলেগকো বেলেগ কয়, গতিকে আপোনালোকো ক্ৰিটিকেল। গতিকে ইয়াত ক্ৰিটিকেল মানুহৰ মাজতে থাকিব লাগে, হয় নহয়? গতিকে ইয়াত ক্ৰিটিকেল আছে, কিন্তু আটাইতকৈ বেছি প্ৰয়োজন হ'ল পানীত যাতে আৰ্ছেনিক নাথাকে, ৰাস্তা ঘাট হয়। গতিকে তিতাবৰৰ ৰাইজে তিতাবৰৰ ভৱিষ্যতৰ কথা ভাবি ভোট দিলে চিপৰাং টিপৰাং নচলে আৰু। সেইকাৰণে মই কৈছো যে ৰাইজে যেতিয়া নখ জোকাৰে তেতিয়া সকলো হৈ যায়। গতিকে চিপৰাং মাৰিব, কিবা কৰিব, সব বাদ দি ৰাইজে যদি একেলগে ভোট দি দিয়ে তেতিয়াহ'লে মানুহটো জিকিয়ে যাব। চক তিতাবৰত সম্ভাৱনা বহুত আছে। মই এইটোকে ক'লো যে একোটা সমষ্টি এজন এজন বিধায়কে পৰিৱৰ্তন কৰি পেলাই। আৰু কেতিয়াবা আপোনালোক, মইতো 5 বছৰৰ মুখ্যমন্ত্ৰী, তিতাবৰত মুখ্যমন্ত্ৰী কিমান 15 বছৰ। আপোনালোক কেতিয়াবা মোৰ জালুকবাৰী সমষ্টি চাব আহিব লাগে। মই সেইটোকে কৈছো যে এজন মানুহে কিমান কৰিব পাৰে। আপোনালোকক এবাৰ মই নিমন্ত্ৰণ জনাম ইলেকশ্যনৰ পিছত। আগত ৰাজনীতি কৰাৰ মোৰো ইমান সময় নহ'ব, গ'লেও খবৰ ল'ব নোৱাৰিম। এবাৰ মোৰ জালুকবাৰী সমষ্টিটো আপোনালোকে চাই আহিব। আৰু তাতে দেখিলে আপোনালোকে বুজি পাব যে আচলতে এজন মানুহে ইচ্ছা কৰিলে কিমান কৰিব পাৰে। এটা মোৰ কথা বাদ দিলো, অলপ আগতে মই বোকাখাটৰ পৰা আহিছো, অতুল বৰা সভাপতি। বোকাখাটত এতিয়া নুমলীগড়লৈকে যোৱা টানেলো হ'ব, বোকাখাটত এলিভেটেড কৰিডৰো হ'ব, 30,000 কোটি টকাৰ স্কিম বোকাখাটত হ'ব। কোনে কৰিছে? এজন বিধায়কৰ দিনত হৈছে। ইচ্ছা কৰিলে তিতাবৰত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি, ডাঙৰ ডাঙৰ দিল্লীৰ প্ৰতিষ্ঠান, ৰাইজ ৰিচাৰ্চ চেণ্টাৰ, কি কৰিব নোৱাৰি? আৰু ক'ব গ'লে অলপ বেয়া, তিতাবৰৰ ৰাস্তাকেইটাও মিনিষ্টাৰ প্লেনিং থাকোঁতে আহি ময়ে বনাই থৈ যোৱা, নহ'লে এইকেইটাও নহ'লেহেঁতেন। সেইকাৰণে মই ভাবোঁ যে তিতাবৰৰ ৰাইজে আমাক এটা সুযোগ দিয়ক। চিপৰাং টিপৰাং য'ত থাকে থাকিব, এটা আমাক সুযোগ দিয়ক, আমি যাতে তিতাবৰৰ ৰাইজক সেৱা কৰিব পাৰোঁ। আপোনালোক হ'ব, ধুনীয়া, সোনকালে কাম চলি আছে। DIPR অফিচ সাব ডিভিজনেল পোৰ্টেল নহয়, প্ৰভিন্সিয়েলাইজেশ্যনৰ পোৰ্টেল, ট্ৰেন্সফাৰ পোৰ্টেল, গোটেইবিলাক 2 এদিনতে খুলিব। খুব টান কাম কৰি আছে, দিয়ক।